খন্তেক সময় আগত যিটো ঘটনা ঘটি গ'ল এই ঘটনাটো আজিৰ তাৰিখত আমাৰ এই বৃহত্তৰ ঢিং অঞ্চলত আজি কেইবাদিন ধৰি পেলাই হাতীয়ে হওক বাঘেই হওক বন গাহৰিয়ে হওক যথেষ্ট ধৰণৰ অশান্তিৰ সৃষ্টি কৰি আহিছে। এই মানুহখিনিক যিখিনি অশান্তিৰ সৃষ্টি কৰিছে তাক লৈ অসম চৰকাৰৰ কোনো ধৰণৰ বন বিভাগ এটা আছে বুলি আমি ইয়াত মানে ভাবি লোৱা নাই। পোনপ্ৰথমে আজি ঢিং অঞ্চলৰ আমি ৰাইজ হৈ পেলাই এটা অনুৰোধ জনাইছোঁ, নগাঁও জিলাৰ বন বিষয়াকে আমি আদি কৰি অসম চৰকাৰৰ বন বিভাগক যদি পাৰে আমাৰ এই অঞ্চলত থকা বন গাহৰিয়ে হওক বা আমাৰ ইয়াত থকা যি জীৱ জন্তু আছে বন্য জীৱ জন্তুৱে আমাক যিটো অত্যাচাৰ চলাই আহিছে এই অত্যাচাৰ চলাই অহা এই বন গাহৰিকে আদি কৰি সকলোকে এটা বন বিভাগে মানে ব্যাগুম বিভাগ, এইটো এটা ব্যাগুম বিভাগ আছে আমাৰ অসম চৰকাৰৰ, এই অসম চৰকাৰৰ ব্যাগুম বিভাগে যদি পাৰে নাকি লগাওক। অন্যথা আপোনালোকে বন বিভাগক আমাৰ অনুৰোধ জনাইছোঁ, বাঘকে আদি কৰি সিংহকে আদি কৰি যিমান হিংস্ৰ জন্তু আছে আমাৰ ঢিঙৰ অঞ্চলৰ মানুহৰ ওচৰত গতাই দিয়ক, আমাক খাই পেলাওক, আমাক মাৰি পেলাওক, তাৰ বাহিৰে বেলেগ কথা একো নাই। লজ্জিত আটাইতকৈ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমাৰ আটাইতকৈ লজ্জিত আমি ঢিং অঞ্চলৰ মানুহে আমি লজ্জিত অনুভৱ কৰিছোঁ যে আজি তাৰিখত বন গাহৰিয়ে আহি পেলাই আজি মানুহ ফালি থৈ গুচি যাবলৈ আপোনাৰ 1%ও সংশয় নকৰে। আজি তাৰিখত বন বিভাগ ক'ত, অসম চৰকাৰ ক'ত? অনুৰোধ জনাইছোঁ যদি পাৰে ইয়াৰ পৰা ঢিঙৰ বাসিন্দাক ৰক্ষা কৰক, তাৰে আমাৰ এটা অনুৰোধ থাকিল। বন বিভাগ মানে ব্যৰ্থ, সম্পূৰ্ণ ব্যৰ্থ। না ইয়াত DFO আছে, না ইয়াত বন বিভাগৰ কৰ্মচাৰী আছে, একো নাই, সম্পূৰ্ণ একো নাই।